নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ ৰীতিমণি মেম বাইদেউ আশা কৰোঁ তোমালোক আটাই ভালে আছা বৰ্তমান কৰোনাৰ কাৰণে আমি সকলোবিলাক ঘৰতে থাকিব লগা হৈছে আমাৰ স্কুলবিলাক বন্ধ হৈ আছে নহয় জানো সেইবাবে তোমালোকৰ পঢ়াত যাতে কোনো ধৰণৰ অসুবিধা নহয় বা ত্ৰুটি থাকি নাযায় তাৰ বাবে তোমালোকক আমি এনেদৰে পঢ়াবৰ বাবে আগবাঢ়িছোঁ বাৰু তোমালোকে চৰাই দেখিছা তোমালোকৰ চাৰিওফালে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি উৰি ফুৰে নহয় জানো আমাৰ সেইবিলাকৰ ভিতৰত কি চৰাই আমি দেখোঁ বাৰু আমি কাউৰী দেখোঁ শালিকা দেখোঁ কপৌ দেখোঁ ঘৰচিৰিকা দেখোঁ হয় নহয় আৰু তোমালোকে মৌৰা চৰাইও দেখিছা নহয় জানো আকৌ আমি ঘৰত কিছুমান চৰাই পোহোঁ না কি পোহোঁ পাৰ তাৰপিছতে হাঁহ কুকুৰা হয় নহয় বিভিন্ন ধৰণৰ চৰাই আমি দেখিবলৈ পাওঁ আৰু এই চৰাইবোৰে নিজৰ ভাষাতে কথাও পাতে ন আমি শুনিছোঁ যেনেকৈ কাউৰীয়ে কাও কাওকৈ মাতে ঘৰচিৰিকাই চিক চিক এনেকৈ মাতে হয় নহয় আকৌ আমাৰ ভাটৌ চৰাই কথাও পাতিব পাৰে হয় নহয় আমি বিভিন্ন ধৰণৰ চৰাই আমি দেখিবলৈ পাইছোঁ আৰু সিহঁতে নিজৰ ভাষাৰে নিজে কথা পতাও আমি দেখিছোঁ আজি আমি তোমালোকৰ ইংৰাজী পাঠ্যপুথিত থকা বাৰ্ডছ টক নামৰ পাঠটো আমি পঢ়িবলৈ ওলাইছোঁ হয়নে বাৰ্ড টক হয়নে এইটো লেচনটো চোৱাচোন প্ৰথম পেজটোতে আমাক দিছে বিভিন্ন কেইবাটাও চৰাই দিছে চোৱা হয়নে কপৌ তাৰপিছত পাৰ চৰাই ভাটৌ চৰাই কাউৰী তাৰপিছত ঘৰচিৰিকা মৌৰা হয় নহয় আমি বিভিন্ন ধৰণৰ চৰাই আমি অহৰহ দেখিয়ে থাকোঁ এতিয়া সিহঁতে সেই তেনেকুৱা চৰাই কিছুমানে কথা পতা আমাক এই কবিতাটোত দিছে দেখিছেনে এইটো এটা পইম হয় নহয় বাৰ্ডটক এটা পইম ইয়াতে দুটা চৰাই কথা পাতিছে হয় নহয় সেইটো এতিয়া আমি পঢ়িম তোমালোকে আটাই পাঠটো উলিয়াই লোৱা বাৰ্ড টক হয়নে থিংক said the robin think said the joy sitting in the garden talking one day think about people the way they grow they don't have feathers at all you know they don't eat beetles they don't grow wings they don't like sitting on wires and things think said the robin think said the joy are not people funny to be that way Alan Fisher হয়নে কবিজনৰ নাম এতিয়া মই তোমালোকক এই কবিতাটো অসমীয়াত পঢ়াই দিম অসমীয়াত ভাঙনি কৰি দিম থিংক said the robin ৰবিনে ভাবিবলৈ কৈছিল থিংক said the joy জয়ে ভাবিবলৈ কৈছিল sitting in the garden বাগিচাত বহিছিল talking one day এদিন কথা পাতিছিল think about people the way they grow মানুহবোৰ কেনেকৈ ডাঙৰ হয় সেই কথা ভাবিছিল they don't have feathers তেওঁলোকৰ পাখি নাথাকে at all you know তুমি জানানে they don't eat beetles সিহঁতে পোক নাখায় they don't grow wings সিহঁতৰ পাখি ডাঙৰ নহয় they don't like sitting on the wires and things সিহঁতে কাৰেণ্টৰ তাঁৰ আৰু বস্তুত বহি ভাল নাপায় think said the robin ৰবিনে ভাবিবলৈ কৈছিল think said the joy জয়ে ভাবিবলৈ কৈছিল are not people funny to be the way এই দিশত মানুহবোৰ হাস্যকৰ ধৰণৰ নহয়নে বাৰ্ডষ্টক পাঠটোত থকা কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিম এক্টিভিটিজ এক নম্বৰটো হৈছে লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড পিছত কৈছে যে কি কৈছে আমি চাম এতিয়া হা ৰাইট দ্য ৰিমেইনিং ৱৰ্ডছ from the poem for the ones given below
তলত দিয়া শব্দকেইটাৰ ৰাইমিং ৱৰ্ডকেইটা আমি কবিতাটোৰ পৰা চাই লিখিম। এতিয়া শব্দকেইটা কি কি দিছে আমাক? এতিয়া চিংকৰ ৰাইমিং ৱৰ্ড হৈছে থিংক। এতিয়া ৰাইমিং ৱৰ্ড মানে কি? ৰাইমিং ৱৰ্ড মানে হৈছে আমাৰ শব্দবোৰৰ লাষ্টৰ উচ্চাৰণটো একে হোৱা শব্দ, যেনেকৈ চিংক, SINK, চিংক, লাষ্টত ক উচ্চাৰণ হৈছে, তাৰ লগত মিলোৱাকৈ আমি ৰাইমিং ৱৰ্ড দিলোঁ থিংক, THINK, থিংক। তাৰপিছৰটো হৈছে ক্ৰ', CROW, ক্ৰ', তাৰ লগত মিলাই ৰাইমিং ৱৰ্ড দিলোঁ গ্ৰ', GROW, গ্ৰ'। তাৰপিছত স্বিং, SWING, স্বিং, তাৰ লগত মিলাই ৰাইমিং ৱৰ্ড উইং, WING, উইং। হানি, HONEY, হানি, ৰাইমিং ৱৰ্ড ফানি, FUNNY, ফানি, লাষ্টত Y আছে। এতিয়া আমি ছেকেণ্ড নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ৰাইট দ্য এনচাৰ অফ দ্য ফলোয়িং কুৱেশ্যন। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এই নম্বৰ প্ৰশ্নটো হৈছে হুইচ বাৰ্ডছ আৰ টকিং ইন দ্য পইম। যে কবিতাটোত কোনকেইটা চৰায়ে, বাৰ্ডছ মানে চৰাই কথা পাতিছিল, টকিং মানে কথা পতা, কথা পাতি আছিল। উত্তৰটো হৈছে ৰবিন এণ্ড জয় আৰ টকিং ইন দ্য পইম। বিটো হৈছে হু আৰ দে টকিং এবাউট, তেওঁলোকে কিহৰ বিষয়ে কথা পাতিছিল। উত্তৰটো হৈছে দে আৰ টকিং এবাউট পিপল, তেওঁলোকে মানুহৰ বিষয়ে কথা পাতিছিল। দে ডু নট হেভ ফেদাৰ্ছ এট অল, হু আৰ দে হিয়াৰ, তেওঁলোকৰ পাখি নাথাকে, হয় নহয়? ইয়াত তেওঁলোক বুলি কাক কোৱা হৈছে? এনচাৰটো হৈছে পিপল। আৰ দে হিয়াৰ, মানুহক কোৱা হৈছে। ডি নম্বৰটো হৈছে বাৰ্ডছ ইট বিটলছ, দে গ্ৰ' উইংছ, দে লাইক চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ, হু আৰ দে হিয়াৰ। এইটো আমি জনাই কথা, হয় নহয়? প্ৰথমতে দিয়েই দিছে, চ' ইয়াত দে বুলি বাৰ্ডছক কোৱা হৈছে, বাৰ্ডছ আৰ দে হিয়াৰ। ই নম্বৰ প্ৰশ্নটো হৈছে ৱাই একৰ্ডিং টু ৰবিন এণ্ড জয় আৰ পিপল ফানি। ৰবিন আৰু জয়ৰ মতে পিপলবিলাক, মানুহবিলাক কিয় হাস্যকৰ? ফানি মানে হাস্যকৰ। According to Robin and Joy, people are funny because they neither eat beetle nor they grow wings. Robin আৰু জয় মতে পিপলবিলাক মানে মানুহবিলাক হাস্যকৰ বিধৰ, কিয়নো তেওঁলোকে বিটলছ মানে পোকো নাখায় আৰু কি নকৰে, তেওঁলোকৰ পাখিও ডাঙৰ নহয়, হয়নে? নাও এতিয়া 3 নম্বৰ। Read the statement and arrange them in sequence to make the summary of the poem. ইয়াত যে পইণ্টটো আমি যে কবিতাটো পঢ়িলোঁ, সেই কবিতাটোৰ চামাৰী মানে সাৰ মৰ্মটো আমাক তলত কেইটামান চেণ্টেঞ্চ দি দিছে। সেই চেণ্টেঞ্চকেইটা ধুনীয়াকৈ সজাই, কোনটোৰ পিছত কোনটো চেণ্টেঞ্চ হ'ব সেইমতে সজাই আমাক এই প্ৰশ্নটো উত্তৰটো কৰিব দিছে। মই প্ৰশ্নটো লিখি দিয়া নাই, অকল ছিকুৱেঞ্চত উত্তৰটো লিখি দিছোঁ। তোমালোকে হেৰি কৰিবা, কি বুলি কয়, প্ৰশ্নটো লিখি ল'বা, নিলিখিলেও কথা নাই। প্ৰথমতে আহিব নম্বৰ চি, যিটো চেণ্টেঞ্চ আছে সেইটো। চিত আছিলে যে ওৱান ডে দ্য ৰবিন এণ্ড দ্য জয় ৱেৰ চিটিং এণ্ড টকিং ইন দ্য গাৰ্ডেন। এদিনাখন ৰবিন আৰু জয়ে গাৰ্ডেনত বহি, কি গাৰ্ডেন মানে বাগিচাত বহি কি কৰিছিল, কথা পাতি আছিল। তাৰপিছত আহিব ডি নম্বৰটো, দে ৱেৰ টকিং এবাউট পিপল এণ্ড ডেট দে ডোণ্ট হেভ ফেদাৰ্ছ।
তেওঁলোকে তাত কি কৈছিলে যে মানুহৰ বিষয়ে কথা পাতিছিল আৰু কৈছিল যে তেওঁলোকৰ কি নাথাকে পাখি নাথাকে তাৰপিছতে আহিব এই নম্বৰটো people don't eat beetle they don't have wings either কৈছে যে মানুহবিলাকে পোক নাখায় আৰু তেওঁলোকৰ কি পাখিও নাথাকে তাৰপিছতে আহিব লাষ্টত বি নম্বৰটো The Robin and the Joy thought people were funny to be like that. Robin আৰু জয়ে ভাবিছে যে এনেকুৱা হ'লে মানুহবোৰ খুব হাস্যকৰ ধৰণৰ হয় কম্পিউটাৰৰ বিভিন্ন বিভাগসমূহ আলোচনা কৰিম এইটো হৈছে মনিটৰ ইয়াৰ জৰিয়তে আমি কিবা এটা লিখিলে দেখা পাওঁ ইয়াক কোৱা হয় মাউচ ই হৈছে কম্পিউটাৰৰ ইনপুট ডিভাইচ এয়া আহিলে আমাৰ ওচৰলৈ কীবোৰ্ড ইয়াৰ জৰিয়তে আমি টাইপ কৰিব পাৰোঁ অৰ্থাৎ লিখিব পাৰোঁ ইও কম্পিউটাৰৰ এটা ইনপুট ডিভাইচ তাৰপিছত এইটো হৈছে CPU চেণ্ট্ৰেল প্ৰচেছিং ইউনিট যাৰ জৰিয়তে আমাৰ কম্পিউটাৰটো চলে অৰ্থাৎ প্ৰচেছ হয় ইয়াক কয় UPS ই বেটাৰীৰ কাম কৰে ইয়াক পাৱাৰ হিচাপেও ব্যৱহাৰ কৰা হয় যেতিয়া কাৰেণ্ট নাথাকে তেতিয়া কম্পিউটাৰটো ইয়াৰ জৰিয়তে চলে কম্পিউটাৰৰ ব্যৱহৃত আন এটা বস্তু হৈছে প্ৰিণ্টাৰ যাৰ জৰিয়তে আমি প্ৰিণ্ট কৰিব পাৰোঁ বৰ্তমান সময়ত ইণ্টাৰনেটৰ জৰিয়তে ইমেইল কৰিবলৈ SMS কৰিবলৈ বা গেম খেলিবলৈ বিভিন্ন ধৰণৰ কাম কৰিবলৈ কম্পিউটাৰ ব্যৱহাৰ কৰা হয় মেইল ID এটা তৈয়াৰ কৰিবলৈ আমি পোনপ্ৰথমতে ইণ্টাৰনেট ব্ৰাউজাৰলৈ গৈ তাত Gmail টাইপ কৰি Gmailত যাব লাগিব Gmailলৈ যোৱাৰ পাছত আমি ক্ৰিয়েট একাউণ্টত নতুন একাউণ্ট ক্ৰিয়েট কৰিব লাগিব তাৰ পাছত ক্ৰিয়েট একাউণ্টলৈ যোৱাৰ পাছত ফাৰ্ষ্ট নেম লাষ্ট নেম ইউজাৰ নেম পাছৱৰ্ড কনফাৰ্ম এইকেইটা আমি দিব লাগিব নিজৰ ফাৰ্ষ্ট নেম মানে নিজৰ নেমটো দি পেলাই আমি নেক্সট বাটন টিপাৰ লগে লগে আমাৰ একাউণ্টটো ক্ৰিয়েট হৈ গ'ল তাৰ পিছত আমি নিজৰ একাউণ্টলৈ গৈ পাছৱৰ্ড দি নিজৰ একাউণ্টলৈ গ'লোঁ যোৱাৰ পিছত আমাৰ মেইল বক্সটো খোল খালে সেই ওপৰৰ তিনিডাল আঁচ ক্লিক কৰিলে আমি এখন চাৰ্ট পাম তাৰপিছতে কম্প'জ বাটন টিপাৰ লগে লগে এইখন ওলোৱাৰ পিছত আমি টু ঠাইত যালে আমি চেণ্ড কৰিম তেওঁ ইমেইল IDটো দিম তাৰপিছত ছাবজেক্টত মেছেজটো লিখি আমি চেণ্ড কৰি দিম 12 নম্বৰতে আমাক দিছে কেইটামান টাং টুইষ্টাৰ মানে আমাৰ জিভাৰ মানে শব্দৰ লগত জিভাৰ খেল মানে say this as fast as you can তুমি যিমান খৰকে পাৰা সিমান খৰকে তোমাক এইকেইটা সেন্টেন্স ক'ব দিছে কি দিছে যে blue birds below the bridge 6 silly sheep still asleep 6 silly sheep still asleep Bipul blows big blue bubbles তোমালোকে যিমান খৰকে পাৰা সিমান খৰকে এই সেন্টেন্স কেইটা ক'বলৈ চেষ্টা কৰিবা এটো হৈছে আমাৰ ওয়াৰ্ডৰ লগত আমাৰ প্ৰনাউন্সিয়েচনটো কৰোতে আমি জিভা বা উট্টু কেনেকৈ আমি লৰচৰ কৰিম তাৰ কাৰণে এই টাং টুইষ্টাৰটো দিছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 16 নম্বৰ প্ৰশ্নটো চাম Let's read the following words aloud. In column B, when H combined with S, it makes a new sound. Guess what? যে আমি এতিয়া কি কৰিম এই তলৰ যে কলমটো দিছে এইটো আমি ডাঙৰকে পঢ়িবলৈ কৈছে Let's read the following তলৰখিনি কি হৈছে loudly ডাঙৰকে পঢ়িবলৈ কৈছে In column B, when H combine with S যেতিয়া কলম বিট এছৰ লগত H2 সংযোগ কৰা হৈছে তেতিয়া এটা নিউ সাউন্ড হৈছে নতুন এটা উচ্চাৰণ হৈছে হেতু কি হৈছে আমি এটা চাম দে এটোত আছে S টো আমি কেনেকৈ সাউন্ড কৰো আমি লিপটো আমাৰ উত্তু
মুখটো সমান কৰি দিম আৰু জিভাখন অকণমানকৈ উলিয়াই আমি কে চাউণ্ড কৰিম আৰু সাউন্ড কৰাৰ লগে লগে সি সিন সিপ সুট দে ঠিক সেইদৰে এছৰ লগত যেতিয়া এইচ সংযোগ হৈ যায় তেতিয়া আমি আমাৰ উটটো ৰাউণ্ড কৰি পেলাই সাউন্ড কৰিম যেনেকৈ শি শাইন শিপ শুট বুজি পাইছা নিশ্চয় এছৰ সাউণ্ডটো আৰু এছৰ লগত এইচ যেতিয়া সংযোগ হৈ যায় তেতিয়া 17 নম্বৰ প্ৰশ্নটো চাম Here is a message Rimpy has written to Ricky on her mobile. ইয়াত এটা মেছেজ দিয়া হৈছে যিটো ৰিম্পিয়ে ৰিকিৰ মোবাইললৈ সেন্ড কৰিছে মানে ৰিম্পিয়ে মেছেজটো সেন্ড কৰিছে ৰিকিৰ মোবাইললৈ আমি মোবাইলৰ জৰিয়তে মেছেজ দিওঁ ন কেনেকৈ মেছেজটো দিয়া যায় সেইটো দে Rimpy is telling Ricky about her plan for tomorrow মানে তাই কিছুমান প্লেন কৰিছে অহাকালিলৈ কি কৰিব ৰিম্পিয়ে সেইটো জনাইছে ৰিকিক She is writing about what they will be doing during their holiday. Let's read a few more sentences which talk about an action that is likely to take place later on or in the future. We use will shall to describe such action. মানে তাই কি কৈছে লিখিছে যে তেওঁলোকে হলিডেত মানে বন্ধৰ দিনত কি কৰিব সেইটো জনাই পেলাই কেইটামান সেন্টেন্স লিখিছে আৰু সেই সেন্টেন্স কেইটা লিখোতে কাৰণ তেওঁ ভৱিষ্যতে কৰিব ন কামটো সেই কাৰণে তেওঁ কি ইউজ কৰিছে will আৰু shall এই দুটা ওয়াৰ্ড ইউজ কৰিছে এটা কথা মনত ৰাখিবা যেতিয়া আমি ভৱিষ্যতে কোনোবা কাম কৰা বুজাবলৈ আমি সদায় will আৰু shall এই দুটা ওয়াৰ্ড ইউজ কৰোঁ এই দুটা ওয়াৰ্ড ইউজ কৰাকে কয় ফিউচাৰ টেন্স বুলি আমি যেনেকৈ অসমীয়াত কওঁ ভৱিষ্যত কাল বুলি আৰু ইংলিছত কয় সেইটো ফিউচাৰ টেন্স ৰিম্পিয়ে মোবাইলত মেছেজটো লিখিছে হাই হাউ আৰ ইউ হাই তোমাৰ কেনেকুৱা tomorrow is Sunday অহাকালিলৈ ৰবিবাৰ and my plans for tomorrow are মোৰ অহাকালিৰ বাবে মোৰ মানে কাৰ্যৰ মানে প্ল্যান বা কি বুলি কম মই অহাকালিলৈ কি কাম কৰিম তাৰ মোৰ এখন লিষ্ট মানে গম পাইছা এতিয়া প্ৰথমতে দিছে যে এক নম্বৰতে I will get up early in the morning I will দিছে দেখিছা না will মানে মই ৰাতিপুৱা সোনকালে উঠিব মানে উঠা কামটো কৰিব I will be going with you for tuition মই তোমাৰ লগত টিউচনলৈ যাম 3 নম্বৰতে আছে then we will play games on your computer তাৰ পিছত আমি তোমাৰ কম্পিউটাৰত কি খেলিম গেম খেলিম 4 নম্বৰতে দিছে we will have lunch at our home তাৰ পিছত আমি আমাৰ ঘৰত কি কৰিম লাঞ্চ কৰিম মানে দুপৰীয়া আহাৰ খাম 5 নম্বৰ দিছে in the evening we will go to the park and play there তাৰপিছত সন্ধিয়া আমি পাৰ্কলৈ যাম আৰু তাত খেলিম is it okay with you এইকেইটা প্ল্যান তোমাৰ লগত মানে হ'বনে তুমি কৰিব পাৰিবানে এইকেইটা কাম এনেকৈ বুলি সুধিছে হয়নে SMS পঠাবলৈ SMS আইকনটো ক্লিক কৰি তাৰ পিছতে প্লাস চিনটো ক্লিক কৰি যালৈ আমি SMS পঠাম তেওঁৰ নম্বৰটো টাইপ কৰি তাৰ পিছত টেক্সট মেছেজত গৈ SMSটো টাইপ কৰি আমি যেনিবা লিখি ললো হাউ আৰ ইউ লিখাৰ পিছত গ্ৰীন কালাৰৰ কাৰ্চিনডালেৰে আমি সেন্ড কৰিম